হেল্ল' গাইজ, আজি আপোনালোকক দেখাম জোন স্কাই ৰিজৰ্টৰ ৰেষ্টুৰেণ্টখন। এয়া দেখিছেই আপোনালোকে কিমান ধুনীয়া ধুনীয়া ফুল আছে। আপোনালোকে ইয়াত ফটো মাৰিব পাৰিব আৰু আপোনাৰ দৰ্জাখন খুলিয়ে দেখিব আপোনাৰ এটা পুতলা আপোনাক নমস্কাৰ কৰি থাকে, ৱেলকাম কৰে। আৰু আপোনাৰ দেখিছে কেনেকৈ ছেটআপখিনি লগোৱা হয়। ছেটআপখিনি চাওক, কেনেকৈ টেবুলত ছেটআপখিনি থোৱা হয়। ষ্ট'ন থক, ক্লথ নেপকিন, BMB কেনেকৈ ৰখা হয়। আৰু এইটো এটা ভিডিঅ' বনাই দিম বাৰু, কেনেকৈ ছেটআপটো মৰা হয়। তাৰ ক্লথ নেপকিনখন কেনেকৈ ফ'ল্ড কৰে সেইটো এদিন এটা ভিডিঅ' কৰি দেখাম। কেনেকৈ ৰখোৱা হয় চাওক, কেনেকৈ ছেটআপখিনি ইমান ধুনীয়াকৈ পৰিপাটিকৈ ৰখা হয়। এইখন চাপৰ হয়, এইখনো বহুত ধুনীয়া বহিবলৈ 4জনৰ কাৰণে। আৰু এইটো আমাৰ ৰিচিপশ্যনৰ ফ্ৰণ্টতে আছে মৰা চৰাই পাখি ৰখা হৈছে, বহুত ধুনীয়া। গণেশ, সৰু গণেশ হয় মূৰ্তি, এভাগ ডাঙৰ হয়। আৰু ছাইডতে আছে আপোনাৰ বুদ্ধদেৱৰ সৰু এভাগ মূৰ্তি। চাওক কি ধুনীয়া, ৰিচিপশ্যনটো চাওক কিমান ধুনীয়াকৈ ৰখা হৈছে। আৰু চাওক এইখিনি চাওক, বহুত ডেঞ্জাৰ কাপ আছে চাওক, দুটা কাপ ইমান ডাঙৰ ডাঙৰ চকু লগা। ইয়াত চাহ খাব পাৰিব, কফি খাব পাৰিব। বহুত ধুনীয়া ধুনীয়া বস্তুখিনি আছে সজাই থোৱা। এইটো আঁকা হয় ফেবিকে। আৰু যদি আপোনালোকে ভাল পালে ভিডিঅ'টো চাই লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।